নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই নিৰঞ্জন বৰুৱা পোনপ্ৰথমে টুডে লাইভৰ সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ। আজি ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুবাৰ্ষিকী। এই মৃত্যুবাৰ্ষিকীত আমি আমাৰ মাজলৈ আমন্ত্ৰণ জনাই আনিছোঁ গুৰু শিষ্যৰ এক সুকীয়া জ্যোতি। মই এই কাৰণে কথাটো উল্লেখ কৰিছোঁ যে আজি মঞ্চলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ শ্ৰদ্ধাৰ গণশিল্পী বুলিয়ে আমি ক'ব পাৰোঁ, জনতাৰ মৰম স্নেহ বুকুত বান্ধি শিশুসকলৰ লগত থাকি ভাল পোৱা এগৰাকী শিক্ষাগুৰু, যাৰ ওৰেটো জীৱন সংগীতৰ সাধনাত ব্যস্ত থাকে সদায়। সেইজন ব্যক্তি হ'ল শ্ৰদ্ধাৰ তুলসী গগৈ ডাঙৰীয়া। পোনপ্ৰথমে আপোনাক টুডে লাইভৰ এই বিশেষ মঞ্চখনলৈ স্বাগতম জনাইছোঁ। আৰু আনজন হ'ল গগৈ ছাৰৰে ছাত্ৰ তন্ময়, তেওঁকো আমি আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। যদিও ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুবাৰ্ষিকী, তথাপিও এটা কথা আমি প্ৰথমতে উল্লেখ কৰিছোঁ, যোৱা জানুৱাৰী মাহৰ 13 তাৰিখ ভোগালীৰ উৰুকাৰ আনন্দ উৎসাহ অসমৰ চৌদিশে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলি আছিল। আৰু বিয়লি বেলা সেই দুঃসংবাদটো আহি অসমৰ প্ৰত্যেকজন জনতাৰ কাণত পৰিছিলহি যে গণশিল্পী ৰাজীৱ শদিয়া আৰু নাই। আমি এই মঞ্চৰ পৰাই তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে মই তুলসী গগৈ ছাৰক, আজি যিহেতু ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুবাৰ্ষিকী শিল্পী দিৱস, তাৰ প্ৰাক মুহূৰ্তত আজিৰ অনুষ্ঠানটো কোনটো গীতেৰে আৰম্ভ কৰিব ছাৰ? হয়, নিশ্চয়। মই জয় জয়তে টুডে লাইভৰ জৰিয়তে আজিৰ এই জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুবাৰ্ষিকীত, বিশেষ দিনটিত সদৌ অসমবাসীৰ ৰাইজলৈ আমাৰ তৰফৰ পৰা আমি আমাৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ বুলি ক'লেই বহু কথা মনলৈ আহে আমাৰ। মই খুব সুখী হৈছোঁ আজিৰ এই বিশেষ দিনটিত টুডে লাইভৰ মজিয়াত আমাক আমন্ত্ৰণ কৰি যি আপোনালোকে এই সুযোগ প্ৰদান কৰিলে, যি সুবিধা প্ৰদান কৰিলে, আমি সকলো কৰ্মকৰ্তালৈ পুনৰবাৰ আমি শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে আপুনি অৱগত কৰিছে ইতিমধ্যে যে আমাৰ যোৱা 13 তাৰিখে আমাৰ সকলোৰে মৰমৰ জাতীয় চেতনাবোধ, জাতীয় চেতনাৰে আমাৰ শিল্পী সমাজত এক বিশেষ মাত্ৰা প্ৰদান কৰা, বিশেষ পৰিচয় বহন কৰা সকলোৰে মৰমৰ কণ্ঠশিল্পী ৰাজীৱ শদিয়াদেৱৰ যি দুঃসংবাদ, আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। আৰু মই এই সুযোগতে ৰাজীৱ শদিয়াদেৱলৈ তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু সকলোলৈকে পুনৰবাৰ আমাৰ শ্ৰদ্ধা নিবেদন কৰি মই ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি গীত, এটি প্ৰাৰ্থনাসূচক গীত, মই সেই গীতেৰে আৰম্ভ কৰিব বিচাৰিছোঁ আজিৰ অনুষ্ঠান। জয় আলোকময়, জয় আলোকময়, অনাদি অনন্ত প্ৰসাৰী বিশ্বজীৱন জ্যোতি, বিশ্বজীৱন জ্যোতি, জয় আলোকময়।
জয় জয় সুন্দৰ সত্য সনাতন জয় জয় সুন্দৰ সত্য সনাতন চিৰ প্ৰশান্ত বিশ্বপতি চিৰ প্ৰশান্ত বিশ্বপতি জয় আলোকম জয় আলোকময় কোটি বিশ্বব্যাপক হে মহা মনাধীপ কোটি বিশ্বব্যাপক হে মহা মনাধীপ বিশ্ব জীবন জ্যোতি বিশ্ব জীবন জ্যোতি জয় আলোকম জয় আলোকম প্রণতি 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 ধন্যবাদ খুব সুন্দৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ খুব চিৰসেউজ গীত এইসমূহ গীত যদি আমি শুনি থাকোঁ সঁচাকৈ য'তেই নুশুনো কিয় অনুষ্ঠানটোৰ খুব সুন্দৰতা বৃদ্ধি পায় হয় নিশ্চয় নিশ্চয় খুব সুন্দৰ ছাৰ আমি প্ৰথমতে উল্লেখ কৰিছোঁ যে গণশিল্পী ৰাজীৱ শদিয়া যোৱা 13 তাৰিখে আমাৰ মাজৰ পৰা বিদায়ৰ মেলানি মাগিলে গতিকে হয় তেখেতৰ প্ৰতিও যদি গভীৰ শ্ৰদ্ধা জনাই এফাকি গীত গাব পাৰি ভাল লাগিব হয় নিশ্চয় নিশ্চয় মই তেখেতৰ এই মৃত্যুত আমি সঁচাকৈ বহুত ভাগি পৰিছোঁ আমি এজন জাতীয় চেতনাবোধৰ এজন মানে বিশেষ শিল্পী কণ্ঠশিল্পীক তেখেতৰ যি সততা যি ব্যক্তিত্ব সংগীতৰ সঁচাকৈ আমি বিশেষ এজন ব্যক্তিক হেৰুৱালোঁ আমি যথেষ্ট আমাৰ সংগীত জগতৰ ক্ষতি বুলি আমি ক'ব পাৰোঁ গতিকে মই তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মই দ্বিতীয়টি গীতলৈ মই আগবাঢ়িছোঁ নিশ্চয় এই জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ বজাও কিশোৰে বেণু কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু ইন্দ্ৰধনু মোৰে জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ বজাও কিশোৰে বেণু কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু ইন্দ্ৰধনু মোৰে জীৱনৰে সখা কৃষ্ণ মোৰে জীৱনৰে সখা কৃষ্ণ অতি নিয়ৰে
থানে চৰণতে শুকুলা মুকুতাৰেনো শ্যামল গাতে কোনে চন্দন পিন্ধালে শ্যামল গাতে কোনে চন্দন পিন্ধালে ও তোর ফুল কোমলিয়া তনু ও তোর ফুল কোমলিয়া তনু বজাও কি করে বেনু কৃষ্ণ তই বজাও কোনরে বেনু খুররে জিঞ্জিরি পিন্ধালি মোক খুররে জিঞ্জিরি খুররে জিঞ্জিরি পিন্ধালি মোক খুররে জিঞ্জিরি খুররে জিঞ্জিরি পিন্ধালি মোক খুররে জিঞ্জিরি মোরে জীয়নরে সখা কৃষ্ণ মোরে জীয়নরে সখা কৃষ্ণ বজাও কি করে বেনু কপালতে তোর কোনে আঁকি দিলে ইন্দ্রধনু ইন্দ্রধনু মোরে জীয়নরে সখা কৃষ্ণ মোরে জীয়নরে সখা কৃষ্ণ মোরে জীয়নরে সখা কৃষ্ণ ধন্যবাদ সুন্দৰভাৱে অনুষ্ঠানটো জীপাল কৰি তোলাৰ বাবে আমি পুনৰবাৰ তুলসী গগৈ ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ছাৰৰ কাষলৈ আহিছোঁ অকণমান ছাৰ আজিৰ পৰ্যায় পাবলৈ হয় আজি আপুনি প্ৰতিষ্ঠিত তুলসী গগৈ গতিকে আপুনি শিশুসকলৰ লগত থাকি ভাল পায় আৰু স্কুলবিলাকত আমি প্ৰায় যেতিয়া দেখোঁ আপোনাক যেতিয়া নিমন্ত্ৰণ কৰে আপুনি প্ৰায় স্কুলবিলাকত শিশুসকলৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ লগত থাকি ভাল পায় আপোনাৰ আজি তুলসী গগৈ আজিৰ পৰ্যায়টো পাবলৈ সেই এটা শৈশৱ এৰি থৈ আহিছে ছাৰ নিশ্চয় হয় আপুনি সংগীতৰ যি জগতখন বা আপোনাৰ প্ৰাথমিক শিক্ষা আৰম্ভ কৰা অকণমান কিবা এটা ক'ব নেকি ছাৰ মই প্ৰথমতে প্ৰতিষ্ঠিত বুলি শব্দটো আপুনি ব্যৱহাৰ কৰি দিলে বাৰু আচলতে আমি প্ৰতিষ্ঠিত হ'ব পৰা নাই আচলতে গীত আমি হাড়ে সমজুৱে খুব ভাল পাওঁ গীতৰ প্ৰতি এটা সৰুৰ পৰাই অতি শ্ৰদ্ধা আছিল যেতিয়া আমি ৰেডিঅ'টোৰ কাষত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত শুনো বা আমি অন্যান্য আমাৰ পুলক বেনাৰ্জী ডাঙৰীয়াই হওক মনোৰঞ্জন গগৈ ডাঙৰীয়াই হওক এনেকৈ বহু শিল্পী প্ৰতিষ্ঠিত শিল্পীসকলৰ তেখেতলোকৰ সেই গীতবোৰ যেতিয়া ৰেডিঅ'ত আমি শুনি পাওঁ আচলতে খুব এটা ইচ্ছুক এটা মনোভাৱ যে ৰেডিঅ'টোৰ যোগেদি আমি সুন্দৰকৈ যি এক সুন্দৰ সুন্দৰ গীতেই হওক নাটকেই হওক যিবিলাক অনুষ্ঠান আমি শুনিবলৈ পাইছিলোঁ ৰেডিঅ'ৰ মাধ্যমেৰে সেই সময়ছোৱাত আচলতে আমি বেছি সেই বিষয়বস্তুবিলাকৰ ওপৰত আগ্ৰহী হৈ পৰিছিলোঁ আৰু ঠিক তেনেদৰে খুব মই সৰুকালৰ পৰাই অৱশ্যে গীত গোৱাৰ চেষ্টা কৰিছিলোঁ জনা নজনাকৈ তেনেকুৱা অভিজ্ঞ খুব আমাৰ অঞ্চলবিলাকত বিশেষ ব্যক্তি নাছিল সংগীত বিদ্যালয়বিলাকতো আমাৰ তেতিয়া ইয়াত প্ৰতিষ্ঠা হোৱা নাছিল গতিকে ৰেডিঅ'টোৰ যোগেদি আমি অকণমান শুনি মেলি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গছে গছে পাতি দিলে ফুলৰে শৰাই পৰা আৰম্ভ কৰি বা বিষ্ণু ৰাভাদেৱৰ হওক পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীতসমূহৰ ৰুদ্ৰ বৰুৱাৰ হওক গতিকে চালোঁ গোটেইখিনি গীত প্ৰতিজন শিল্পীৰ এতিয়া যি সুকীয়া সুকীয়া বৈশিষ্ট্য তেখেতলোকৰ সুৰৰ সৃষ্টিৰ শৈলী যি বৈশিষ্ট্য সেই কথাবোৰলৈ লক্ষ্য ৰাখি আমি আচলতে বেছি আগ্ৰহী চাগে হৈছিলোঁ আৰু প্ৰথম মই এই মুহূৰ্তত ক'ব লাগিব আমি ভেলাঘৰত আগতে যেতিয়া থাকোঁ আমি 3 দিনমান ভেলাঘৰতে থাকোঁ হয় আৰু তাত তেতিয়া আমাৰ যিটো এইটোৰ কি বুলি ক'ব লাগিব আমাৰ ৰেকৰ্ড প্লেয়াৰ যিটো ঘূৰি থাকে এনেকৈ হয় গ্ৰামোফোন ৰেকৰ্ডৰ যিটো মাধ্যম আছিল তেনেকুৱা ধৰণৰ মাইকেই আছিল আৰু সেই মাইকত মাইক্ৰফোন খুব বেছি দুটা নাথাকে এটাই বেছি থাকে আৰু এটাই হয়
গতিকে ভেলাঘৰত সেই মাইক যিটো বাজি থাকে সেই মাইকৰ ফোনটোতে প্ৰথম গীত গাবলৈ আৰম্ভ কৰিছিলোঁ আৰু গীতবোৰ তেতিয়া মুখস্থ নাছিল গীতবিলাকৰ আমি কোনো পুথি পোৱা নাছিলোঁ সেই সময়ত যিটো শুনিছিলোঁ শব্দবোৰ আমি বুজি নাপাওঁ হয় কিন্তু কিবা অন্যান্য শব্দ আমি তাত ছন্দ মিলিলেই হ'ল আৰু তেনেকৈয়ে গাইছিলোঁ ঠিক লোকগীতবিলাকো গাইছিলোঁ হয় সেই ভেলাঘৰতে মই প্ৰথম মাইক্ৰফোনত গান গাইছোঁ সেইটো মই ক'ব লাগিব আজি এই মজিয়াৰ পৰা আজিকালি ছাৰ যিসকল মানে উঠি অহা ছাত্ৰ ছাত্ৰী হয় হয় মই আচলতে দোষাৰোপ কৰিব একো বিচৰা নাই হয় হয় তেখেতসকলেও নিশ্চয় সকলোৰে মানে ধৰি লওক ক্লাছিকেল যিটো শিক্ষা সেই শিক্ষা লোৱাটো সকলোৰে পক্ষে সম্ভৱ নহয় বা কিছুসকলৰ যোগাত্মক থাকে যদিও বা দূৰণিবতীয়া যাত্ৰা হয় সেইকাৰণেও কিছুমান মানে বাধাৰ পাচিৰ হৈ দেখা দিয়ে কিন্তু যিসমূহ গীত মানে ধৰি লওক বনগীতেই হওক বিহুসুৰীয়া আধুনিক গীত লোকগীতেই হওক সেই গীতবিলাকৰ যিটো প্ৰাধান্যতা ল'ৰা ছোৱালী শিকিব লাগিছিল হয় হয় তেনেধৰণে আজিৰ প্ৰজন্মই কিন্তু ছাৰ আগ্ৰহী হোৱা নাই ইয়াৰ মূলতে আচলতে কাৰণ আমি কেইবাটাও তেনেকৈ দৰ্শাব পাৰোঁ বা আমি চাইছোঁ কথাখিনি কেতিয়াবা অধ্যয়ন কৰা হয় কথাবোৰ আচলতে তেওঁলোকৰ সুবিধা কি হৈছে ধৰি ল'লোঁ আমি ৰুদ্ৰ বৰুৱাদেৱৰ গীত শিকিব লাগে বুলি তেওঁলোকক কোৱা যায় কিন্তু খুব সাধাৰণতে ৰুদ্ৰ বৰুৱাদেৱৰ গীতটো আমি কোনো ওলাই গ'লে তেওঁলোকে কোনো চেণ্টাৰত বা টাউনত ক'তো শুনিবলৈ নাপায় প্ৰথম কথা বা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতটো তাত বাজি থকা নাথাকে আৰু অন্যান্য কিছুমান গীত বাজি থাকে গতিকে সেইখিনি গীতত তেওঁলোকে বেছি মানে আকৃষ্ট হোৱা দেখা যায় যিখিনি শুনিবলৈ পায় তেওঁলোকে সৰুকালতে যিটো শিকিছে শুনিছে যিটো শুনিব সেইটোতে তেওঁলোক আকৃষ্ট হ'ব আজি যদি অন্যান্য তেনেকুৱা ধৰণৰ গীত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ বাদ কৰি তেনেকুৱা বিহু সুৰীয়া অন্যান্য আধুনিক গীতবিলাক যদি তেওঁলোকে শুনিছে তাতেই তেওঁলোক আকৃষ্ট হৈছে বা সেইটোকে গাবলৈ মন কৰিছে কিন্তু সেইটো এটা আমাৰ অসুবিধাজনক কথা আমি যিহেতু কোনো টাউন চহৰত বা চেণ্টাৰমুখী যেতিয়া হওঁ তাত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতটো সচৰাচৰ বাজি নাথাকে হয় বা ৰুদ্ৰ বৰুৱাদেৱৰ গীতটো বাজি থকা দেখা নাযায় গতিকে সেইটো এটা কাৰণ তেনেকুৱা তেওঁলোকৰ কাৰণে হ'ব পাৰে কিন্তু সেইকাৰণে মই আহ্বান কৰিব বিচাৰোঁ বা আমাৰ সন্মানীয় অভিভাৱকসকলকো কওঁ যে তেওঁলোকক আমি ঘৰতে হ'লেও অন্ততঃ গীত দিনটোত যদি আজৰি সময় আছে বিদ্যালয়ৰ কৰ্মসূচীৰ বাহিৰত তেওঁলোকক অন্ততঃ জ্যোতি সংগীতবিলাক তুমি আজি দুটা গীত আজি শুনিব লাগিব অকণমান আমি চবেই বহি শুনিম এই তেনেকুৱা ধৰণৰ এটা মাধ্যম যদি আমি লোকৰ মাজত আমি উলিয়াই নিদিওঁ বা তেনেকুৱা মাধ্যমতে আমি লৈ নাযাওঁ অৱশ্যে জ্যোতি সংগীতেই হওক পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীতেই হওক বা বিষ্ণুৰাভাৰ গীতখিনিয়ে হওক অন্যান্য বনগীত আছে ৰুদ্ৰ বৰুৱা গীতসমূহ আছে আনন্দীৰাম দাসৰ আনন্দীৰাম বৰুৱাদেৱৰ তেনেকৈ ধৰণে বহুত শিল্পী আছে আমি পুৰুষোত্তম দাসৰ নাম ক'ব পাৰোঁ অম্বিকা গিৰি ৰায়চৌধুৰীদেৱৰ গীতখিনি আমি ক'ব পাৰোঁ আজি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ গীতখিনি তেনেকুৱা বহু গীত আছে গতিকে সেই গীতসমূহ তেওঁলোকক চিনাকি কৰাই দিয়া আমাৰ অতি প্ৰয়োজন মই গতিকে নিশ্চয়কৈ সঁচাকৈ খুব সুন্দৰ মন্তব্য আচলতে এইসমূহ যিসমূহ গীত চিৰসেউজ গীত এই গীতসমূহ আমাক লাগিবই ক্লাছিকেল টিউন যদি নাথাকে ক্লাছিকেলৰ যদি ব্যৱস্থা নাথাকে তেতিয়াহ'লে অতীতৰ শিপাডাল যদি ছাৰ নাথাকে উঘলি পৰাৰ সম্ভাৱনা থাকে গতিকে অতীতৰ শিপাডাল যদি মজবুত হয় তেতিয়াহ'লে আমি সকলোৱে শিকিব পাৰে নিশ্চয় পাৰি সহজ হ'ব খুব সুন্দৰ ছাৰ আৰু যদি কিবা এটা শুনিব নিশ্চয় মই আৰু এটি গীতলৈ আগবাঢ়িছোঁ আমাৰে সখীয়া আকুল বিয়া কুলে সপোনৰ হাঁহি চাই সপোনৰ হাঁহি চাই সপোনত কোঁৱৰে আহু দিয়া নিলে মতলীয়া সখী খাই মতলীয়া সখী খাই আমাৰে সখীয়া আকুলি বিয়া কুলে সপোনৰ হাঁহি চাই সপোনৰ হাঁহি চাই দি
পৃথকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই পৃথকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই ফাগুনৰ বতাহে আহে ছাতি মাৰি গাতে ছাতি মাৰি যায় গাতে ছাতি মাৰি যায় আমাৰে সখীয়া আকুলি বিয়া তোলে সপোনৰ হাঁহিটি চাই সপোনৰ হাঁহিটি চাই চুমাৰ পৰখনত জ্যোতি পাই সখীয়াৰ গাতেও আদিহে নাই চুমাৰ পৰখনৰ জ্যোতি পাই সখীয়াৰ গাতেও আদিহে নাই চুমাৰ পৰখনৰ জ্যোতি পাই সখীয়াৰ গাতেও আদিহে নাই গাতেও আদিহে নাই আমাৰে সখীয়া আকুলি বিয়া তোলে সপোনৰ হাঁহিটি চাই সপোনৰ হাঁহিটি চাই সপোনত কোঁৱৰে আহুদিয়া নিলে মতলীয়া সখী খাই মতলীয়া সখী খাই আমাৰে সখীয়া আকুলি বিয়া তোলে সপোনৰ হাঁহিটি চাই সপোনৰ হাঁহিটি চাই সপোনৰ হাঁহিটি চাই ধন্যবাদ সুন্দৰ এইসমূহ গীতেই আচলতে ৰূপপুৰৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱীয়ে তেতিয়াই নিজে লিখি সুৰ কৰি নিজৰ কণ্ঠত বাণীবদ্ধ কৰিছিল এইসমূহ গীত চিৰসেউজ গীত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে কোৱাৰ দৰে আমি অসমীয়া নহ দুখীয়া কিহৰ দুখীয়া হোম সকলো আছিল সকলো আছেও নুবুজো নলওঁ গম গম আমাৰ অসমীয়া সকলো আছে ছাৰ হয় হয় কৃষ্টি সংস্কৃতি খুব সুন্দৰভাৱে প্ৰকাশ পায় আৰু আজিৰ প্ৰজন্মই যে আমাৰ কৃষ্টি সংস্কৃতি ধৰি ৰাখিব পাৰিব আজিৰ প্ৰজন্মই যাতে নৱপ্ৰজন্মই খুব সুন্দৰকৈ যাতে অনুসৰণ কৰি আজিৰ সমাজৰ লগত যাতে আমাৰ যিসমূহ কলা কৃষ্টি আগুৱাই নিব লাগিব তাৰ উদাহৰণস্বৰূপে আমাৰ তন্ময়ক আমি ক'ব পাৰোঁ নিশ্চয় আচলতে পুনৰবাৰ কৈছোঁ মই দৰ্শকসকলক গুৰু শিষ্যৰ জ্যোতি বুলি মই এইকাৰণে কৈছোঁ যে যিটো সময়ত ছাত্ৰই শিক্ষাগুৰুলৈ ভয় কৰে কাইলৈ কি সুধিব কিবা হোমৱৰ্ক থাকিব নেকি তেনেকুৱা কিছুমান দেখা যায় মানে ভয় আৰু শংকা ভাৱ এটা দেখা যায় কিন্তু আচলতে মই ষ্টুডিঅ'ত মই এইকাৰণে চিনাকি কৰাই দিছোঁ তুলসী গগৈ ছাৰৰ লগত যিগৰাকী শিল্পীয়ে বাদ্য সংগত কৰিছে তাবলা তন্ময় গগৈ ছাৰৰ ছাত্ৰ গতিকে তন্ময় মই তোমাৰ কাষলৈ আহিছোঁ খুব সুন্দৰ আচলতে গুৰু শিষ্যৰ জ্যোতি বুলি যে কৈছোঁ আচলতে সেইটো তুমি অনুভৱ কৰিব পাৰিছা নাই নাজানো কিন্তু আচলতে গুৰু শিষ্যৰ জ্যোতিটো এনেকুৱা হ'ব লাগে আমি যোনটো বস্তুত নিচা কৰোঁ যে নিচা যোনটো বস্তুত কৰোঁ সেই বস্তুটো নিচাটো এনেকুৱা হ'ব লাগে যাতে আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে কিবা এটা আমি দি যাব পাৰোঁ নিচা আমি কৰোঁ কিতাপ এখনৰ লগত কৰোঁ সংগীতৰ জগতখনৰ লগত যদি আমি নিচা কৰোঁ কোনোবাই যদি ভাওনা শিকিছে নিজৰ অভিনয় শৈলীৰে যে নিচা কৰিছে সেইটোতো খুব সুন্দৰ প্ৰকাশ পায় মই তন্ময় কাষলৈ এইকাৰণে আহিছোঁ তন্ময় তুমি কোন ক্লাছত পঢ়িছা মই এতিয়া ক্লাছ 10ত পঢ়ি আছোঁ হয়
তুমি সংগীতৰ জগতখনৰ লগতো জড়িত স্কুলত বজোৱা নে স্কুলত তবলা বজাওঁ তবলা বজোৱা এনে গান গোৱা নে নাই গান গাওঁ গোৱা আজি যিহেতু ৰূপপুৰৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিকী অকণমান কিবা এটা গাবা নেকি মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত এটা অকণমানকৈ গাবলৈ প্ৰয়াস কৰিছোঁ নিশ্চয় ইয়াত গাওঁতে যদি ক'ৰবাত ভুল ক্ষতি ৰৈ যায় এতিয়া আপোনালোকে ক্ষমা কৰিব জয় ৰূপ মুগ্ধ জয় পুৰ মুগ্ধ জয় জয় ৰূপ কুমাৰ জয় জয় ও জয় 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 ৰূপ মুগ্ধ জয় সুৰ মুগ্ধ জয় জয় ৰূপ ৰূপ কুমাৰ জয় জয় ও জয় জয় ৰূপে ৰহে ৰূপে ৰঘে গন্ধে বনে আনে গন্ধে বনে আনে ৰূপে ৰঘে ৰূপে ৰঘে গন্ধে বনে আনে গন্ধে বনে আনে সুৰলয় তালে মানে সুৰলয় তালে মানে লোৱা লোৱা প্ৰাণৰে পূজা সুৰ সুপ্ৰচাৰ জয় জয় ৰূপ কুমাৰ জয় 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 ৰূপ মুগ্ধ জয় সুৰ মুগ্ধ জয় জয় ৰূপ কুমাৰ জয় 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 ধন্যবাদ আমি ধন্যবাদ জনাইছো আচলতে তুমি প্ৰয়াস কৰিছো বুলি কৈছা খুব সুন্দৰভাৱে গীতটো উপস্থাপন কৰিছা ভাল লাগিল তুমি পঢ়া শুনাও কৰা ক্লাছ 10ত বুলি কৈছা ক্লাছ 9ত বুলি কৈছা আৰু তাবলাও শিক্ষা গ্ৰহণ কৰি আছা তোমাৰ এই সময় আজিকালি কিছু ক্ষেত্ৰত দেখা যায় মানে মই আলোচনা কৰিছো আমি কথাটো কিছু ক্ষেত্ৰত দেখা যায় যে কয় যে কিছুমান লোকে যে পঢ়া শুনাৰ সময়ত এইবিলাক কাম নহয় আচলতে আমি যদি আসলে শিক্ষা গ্ৰহণৰ কোনো বয়স নাথাকে কিছুমান লোকে কয় যে পঢ়া শুনাৰ সময়ত এইবিলাক কৰে নেকি যে পঢ়া শুনাৰ সময়ত যদি আমি সকলো শিক্ষা যদি সাময়িকভাৱে যদি আগবঢ়াই নিনো তেতিয়াতো সম্ভৱ নহয় শিকাটো কাৰণ তেতিয়া আমি যেতিয়া যুৱ অৱস্থা পাম যুৱ অৱস্থাত এইখিনি বস্তু শিকি পেলাই আয়ত্ত কৰাটো সম্ভৱ নহয় যাৰ কাৰণে সৰুৰ পৰা শিক্ষাটো লাগিব তোমাৰ কিবা অসুবিধা প্ৰভাৱ পৰে নেকি পঢ়া শুনাত বুলি ক'বলৈ গ'লে তেনেকুৱা মোৰ ইমান একো অসুবিধা হোৱা নাই কিন্তু বহুতে কয় যে এই সংগীত হওক বা নাটক কৰাই হওক খেলেই হওক এইখিনি এই পঢ়া শুনা বয়সত কৰিলে অলপ অসুবিধা বুলি কয় কিন্তু মই নামানো কাৰণ মই য'ত তবলা শিকিছোঁ তাত মই এনেকুৱাও কেইজনমান মোৰ দাদা আছিল বা বাইদেউ আছিল তেওঁলোকে সেই তবলাও
ক্লাছ 10ৰ বৰ্ডৰ এমাহৰ আগলৈকে তেওঁলোকে তবলা শিকি আছেহি, কিন্তু তেওঁলোকে সেই তবলা শিকাৰ পিছতো এমাহৰ পাছত পৰীক্ষা দি বহুত ধুনীয়া ৰিজাল্ট কৰিছে। তেওঁ মোৰ ছাৰেও এইটো কথা কৈছিল যে পঢ়া শুনা কৰিছোঁ মানে এইটোৱেই নহয় যে আমি সংগীত বা অন্যান্য যিখিনি আমাৰ 64টা কলা আছে বুলি কোৱা হয়, সেইখিনি নিজৰ গুণখিনি যাতে আমি এৰি দিম সেইটো নহয়, পঢ়া শুনা কৰিবতো লাগিবই, কিন্তু তাৰ লগতে আমি নিজৰ যিখিনি গুণ আছে, আমি সংগীতেই গানেই গাওঁ বা তবলাই বজাওঁ যিয়েই হওক, নাটকেই কৰা হওক বা খেলেই খেলা হওক, আমি সেইখিনিও নিজৰ লগতে আমি সেইখিনিও মানে বৰ্তাই ৰাখিব লাগে, নিজক তাত যিমান পাৰোঁ নিজক লগাই ৰাখিব লাগে, নিজে সেই ক্ষেত্ৰখনত আগুৱাই যাবলৈ প্ৰয়াস কৰিব লাগে। কিন্তু তেনে কৰিলে আমাৰ পঢ়া শুনাত ইমান ক্ষতি নহয়, যদি আমি সঠিক সময়ত সঠিক কামবিলাক কৰি যাওঁ, সময়ৰ যদি সময়ৰ যিটো সঠিক ব্যৱহাৰ বুলি কয়, সময়ৰ ব্যৱহাৰ সময়ত কৰিলে আমি তাৰ পৰা নিশ্চয় এটা ভাল ফল পামেই। খুব সুন্দৰ। আচলতে বাৰ্তাবিলাক এনেকুৱাই হ'ব লাগে, আমি সকলো কৰিব লাগিব, পঢ়িবও লাগিব, সংস্কৃতিৰ জগতখনত দখল কৰিব লাগিব, কাৰণ এতিয়া যদি আজিৰ ছাত্ৰ এজনে যদি ছাত্ৰ অৱস্থাতে যদি নিশিকে, তেতিয়াহ'লে নিজৰ যুৱ অৱস্থা পাৰ হৈ যোৱাৰ পিছত কেতিয়াও বুঢ়া বাঁহ এডাল ভাঁজ ল'ব নোৱাৰে, নিশ্চয়কৈ, বা নিজৰ যিটো হাবিয়াস সেইটো কমি যাব। শিকাৰ প্ৰতি যথেষ্ট প্ৰেছাৰ আহিব, ডাঙৰ হোৱা মানে এটা ষ্টেপ আমি আগবাঢ়ি যাম, আৰু ক্ৰমে আমাৰ দায়িত্ববিলাক বাঢ়ি গৈ থাকিব, তেতিয়া আৰু আমি শিকাটো সম্ভৱ নহয়। সময়সূচী যদি দিনটোৰ কাৰণে সুন্দৰকৈ এজন ছাত্ৰই ধুনীয়াকৈ যদি তালিকাখন প্ৰস্তুত কৰি লয় দিনটোৰ কাৰণে, সমস্যাটো একো নহয়, বহুত সময় দিব নালাগে, সংগীতৰ কাৰণেই হওক বা অন্যান্য ইনষ্ট্ৰুমেণ্ট শিকাৰ ক্ষেত্ৰতেই হওক, নিৰ্দিষ্ট সময় যদি বান্ধি লয়, এইটো সময় বুলি নহয়, কিন্তু সময়টো মেইনটেইন, পঢ়া শুনাৰ কথাটো আছেই লগতে, আজিকালি বিদ্যালয়বিলাকৰ বহুত যথেষ্ট প্ৰেছাৰ আছে, গতিকে সেই মেইনটেইনটো কৰিবৰ কাৰণে নিজৰ সময়সূচীটো যাতে মেইনটেইন হয়, ৰাতিপুৱা শুই উঠাৰ পৰা ছাত্ৰজনে এইটো মনোযোগী হ'ব লাগিব যে মই সময়টো ক'ত দিছোঁ, ক'ত দিম, এতিয়া এইটো সময় কি কৰিম, নিজৰ সময়কণ নিজে ধৰি ৰাখিব লাগিব। খুব সুন্দৰ বাৰ্তা যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যিহেতু আজি মৃত্যুবাৰ্ষিকী, গতিকে আৰু যদি কিবা এটা ছাৰ আপোনাৰ কণ্ঠত শুনো ভাল লাগিব। মই আন এটি গীতলৈ আগবাঢ়িছোঁ। মোর রাগ করবীরে পতালবি পূজা, মোর রাগ করবীরে পতালবি পূজা, তোরে ঘুরে রে রসিলু কতনু গান, বুজানো বুজা লবি পূজা, মোর রাগ করবীরে পটালবি পূজা। মোর যত অভিনব গান, মোর যত অভিনব গান, বিকশিত কমলৰ গন্ধ সমান, মোর যত অভিনব গান, বিকশিত কমলৰ গন্ধ সমান, মনে মনে কোনোৱালি সপোন বিভোৰ, সপোনৰো সপোনৰ ছয়াময়া ৰূপ জ্বলে তোৰ, সুৰৰ সতেক ফুলে চকুৰ লোকক জ্বলে, সুৰৰ সতেক ফুলে চকুৰ লোকক জ্বলে, লবি মোৰ প্ৰাণৰে পূজা, লবি মোৰ প্ৰাণৰে পূজা, নবজোৱা সুৰৰ বাঁহী দি বজা, নবজোৱা সুৰৰ বাঁহী দি বজা,
অতালবি পূজা মোৰ ৰাগ কৰবিৰে অতালবি পূজা। প্ৰিয় দৰ্শক মণ্ডলী, এয়া আছিল আজিৰ আমাৰ অনুষ্ঠান। আমি অনুষ্ঠানৰ পৰা বিদায় মাগিব লাগিব। বিদায় মগাৰ প্ৰাক মুহূৰ্তত আমি যদি ছাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটা গীতেৰে আজি অনুষ্ঠানটো সামৰিব বিচাৰিছোঁ। নিশ্চয়। মই এটি খুব বিশেষ মুহূৰ্তৰ গীত, জ্যোতিপ্ৰসাদ আগৰৱালাৰ এখন খুব সুন্দৰ নাটক ৰূপালীম। ৰূপালীম নাটকখনৰ এটি খুব সুন্দৰ গীত। গতিকে এই গীতটি আমি আজিৰ ছাত্ৰ ছাত্ৰীসকলক আমি সুন্দৰকৈ শিকিবলৈ আহ্বান জনাই আহিছোঁ, বা বিভিন্ন যিবিলাক কৰ্মশালা হয় আমি তাতো এই কথাবোৰ তেওঁলোকক আমি অৱগত কৰিছোঁ। হয় হয়, খুব অতি ভাল লাগে তেখেতৰ নাটকৰ যিখিনি গীত। এটা খুব সুন্দৰ ছবি তেখেতৰ সৃষ্টিত, নাটকত থকা গীতকেইটাৰ তাৰ যিটো সৌন্দৰ্য, তেখেতৰ যি শব্দচয়ন সংযোজন, এইখিনি সঁচাকৈ আমি প্ৰশংসা কৰিব লাগিব, তেখেতক শ্ৰদ্ধা জনাব লাগিব। খুব সহজ নহয় আচলতে তেখেতৰ ইমান কম সময়ৰ ভিতৰত তেখেতে যিখিনি নাটকৰ সন্নিৱিষ্ট যিকেইটা গীত আমাক দিলে, সঁচাকৈ আমি খুব সৌভাগ্যৱান। আমি পুনৰবাৰ তেখেতক খুব গভীৰতাৰে আমি শ্ৰদ্ধা জনাইছোঁ। বাৰিষাৰে ঘন ঘোৰ, বাৰিষাৰে ঘন ঘোৰ, বাৰিষাৰে ঘন ঘোৰ, বাৰিষাৰে ঘন ঘোৰ, বজালি প্ৰাণতে বজালি প্ৰাণতে মোৰ কিনো উদাসীন বাৰিষাৰে ঘন ঘোৰ, বাৰিষাৰে ঘন ঘোৰ, বাৰিষাৰে ঘন ঘোৰ। পৱন উৰুৱাই পৱন উৰুৱাই তাক নিবিনো কত দূৰ, নিবিনো কত দূৰ, বাৰিষাৰে ঘন ঘোৰ, বাৰিষাৰে ঘন ঘোৰ, বাৰিষাৰে ঘন ঘোৰ। শূন্য জীৱন মোৰ, শূন্য জীৱন মোৰ, উটি যাও কোনফালে, কোনাকুলতে পাবি কুল, আকাশ পৱন জোৰা একেখনি ছবিও, কৰি থবি মোৰে জীৱনকে পিয়াকুল, আকাশ পৱন জোৰা একেখনি ছবিও, কৰি থবি মোৰে জীৱনকে পিয়াকুল, বাৰিষাৰে ঘন ঘোৰ, বাৰিষাৰে ঘন ঘোৰ, বাৰিষাৰে ঘন ঘোৰ, বজালি প্ৰাণতে বজালি প্ৰাণতে মোৰ কিনো উদাসীন বাৰিষাৰে ঘন ঘোৰ, বাৰিষাৰে ঘন ঘোৰ, বাৰিষাৰে ঘন ঘোৰ। ধন্যবাদ।
প্ৰিয় দৰ্শক মণ্ডলী, ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নিৰঞ্জন বৰুৱাই বিদায় মাগিছোঁ আৰু ইমান সময়ে আমাৰ অনুষ্ঠানটো জীপাল কৰি তোলাৰ বাবে শ্ৰদ্ধাৰ শিল্পী তুলসী গগৈ ছাৰক ধন্যবাদ জনাইছোঁ আৰু বাদ্য সংগত কৰা তন্মলৈও আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে মই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা নিৰঞ্জন বৰুৱাই বিদায় মাগিছোঁ। চাই থাকিব টুডে লাইভ।